নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ বন্ধুসকল আজিৰ এই ভিডিঅ'টোত আমি আপোনালোকৰ আগন্তুক অহা 17 নৱেম্বৰৰ পৰা অনুষ্ঠিত হ'ব লগা আৰআৰবি ৰেলৱে গ্ৰুপ ডি পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ আৰু এটা নতুন জিকে ভিডিঅ' লৈ আহিছো এই ভিডিঅ'টিত আমি পলিটিৰ মোষ্ট ইম্পৰ্টেন্ট 30টা কোৱেশ্চন চাম তো এই 30টা কোৱেশ্চনৰ ভিতৰত আপোনালোকে কিমানটা কোৱেশ্চনৰ শুদ্ধ উত্তৰ কৰিব পাৰে ভিডিঅ'টোৰ শেষত কমেন্টত জনাই দিব আৰু এটা কথা ইয়াতে জনাই থওঁ আমি আৰআৰবি গ্ৰুপ ডি পৰীক্ষাৰ কাৰণে আসামিজ মিডিয়ামত আপোনালোকৰ বাবে কিছুমান পিডিএফ বনাইছো আৰু সেইখিনি অলৰেডি লৈ পিনে সকলোৱে প্ৰিপাৰেচনত লাগি গৈছে তো আপোনালোকে যদি এতিয়ালৈকে লোৱা নাই সোনকালে লৈ ল'ব আৰু প্ৰাইচটো একেবাৰে কম হয় 99 টকা তো কেৱল 99 টকাত আপোনালোকে আসামিজ মিডিয়ামত জিকে সায়েন্স ম্যাথছ ৰিজনিং গোটেইখিনি সাবজেক্টৰ পিডিএফ পাই যাব তো পিডিএফ খিনি পাবলৈ স্ক্ৰিনত যেটো নাম্বাৰ দেখিছে সেই নাম্বাৰটোত হোৱাটছআপত মেছেজ কৰি আপোনালোকে লৈ ল'ব পাৰিব ঠিক আছে এতিয়া আমি কোৱেশ্চনখিনি চাওঁ তো প্ৰথম কোৱেশ্চনটো হৈছে What is the minimum number of years fixed for a child to get free education? এজন শিক্ষাৰ্থীৰ বাবে ন্যূনতম কিমান বছৰ বিনামূলীয়া শিক্ষা ধাৰ্য কৰা হৈছে তো ইয়াৰ যেটো কাৰেক্ট আনসাৰ হেতু হৈ যাব অপচন ডি 8 বছৰ ঠিক আছে মনত ৰাখিব টোটাল 8 বছৰ অৰ্থাৎ 6 ৰ পৰা আমি যদি চাওঁ 6 ৰ পৰা 14 বছৰ বয়সৰ যিবিলাক শিশু আছে সেই শিশুবিলাকক 2009 চনৰ যেটো আৰটি এক্ট আছিলে সেই এক্ট অনুসৰি 6 ৰ পৰা 14 বছৰৰ সকলো শিশুকে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ নিশ্চয়তা প্ৰদান কৰা হৈছে তো সেই 6 ৰ পৰা আমি যদি 14 বছৰলৈ চাওঁ টোটাল 8 বছৰ হয় এই কাৰণে 8 বছৰ এজন ছাত্ৰ বা ছাত্ৰীক আমি বিনামূলীয়া শিক্ষা প্ৰদান কৰাটো এটা অতিকৈ গুৰুত্বপূৰ্ণ বিষয় হয় ঠিক আছে এটো আৰু এটো ভাৰতীয় সংবিধানৰ 21 অনুচ্ছেদত 21 নং অনুচ্ছেদত এটো উল্লেখ কৰা হৈছে ঠিক আছে এতিয়া নেক্সট কোৱেশ্চনটো চাওঁ Why is India called a republic ভাৰতক কিয় গণতন্ত্ৰ বোলা হয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ The head of the state is elected by the people অৰ্থাৎ ৰাষ্ট্ৰৰ যিজন মুৰব্বী থাকে সেই মুৰব্বীজন জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত হয় সেই কাৰণে ভাৰতক গণতন্ত্ৰ বুলি কোৱা হয় গণ মানে হৈছে জনসাধাৰণ আৰু তন্ত্ৰ মানে হৈছে শাসন কৰা তো জনসাধাৰণে যিজন প্ৰতিনিধিক নিৰ্বাচিত কৰি দিয়ে তেৱেই শাসন কৰে সেই কাৰণে ভাৰতক গণতন্ত্ৰ বুলি কোৱা হয় নেক্সট কোৱেশ্চন How many schedules are there in the constitution of India at present বৰ্তমান ভাৰতৰ সংবিধানত কেইটা অনুসূচী আছে তো ইয়াৰ শুদ্ধ উত্তৰটো অপচন ডি 12 ঠিক আছে 12টা অনুসূচী আছে নেক্সট কোৱেশ্চন Which article of the constitution envisages free and compulsory education for children up to the age of 14 years সংবিধানৰ কোনটো অনুচ্ছেদে শিশুৰ 14 বছৰ বয়সলৈকে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা দিয়াৰ কথা উল্লেখ কৰিছে এই কোৱেশ্চনটো আমি যেটো 1 নম্বৰত পাইছিল ন এটো তো আৰ্টিকল কোনটো আছিল আমি কৈছিলো এটো হৈছে অপচন এ ঠিক আছে আৰ্টিকল 21 ঠিক আছে আৰ্টিকল 21 এ 14 বছৰ 6 বছৰৰ পৰা 14 বছৰৰ শিশুসকলক বিনামূলীয়া শিক্ষা প্ৰদান কৰাৰ কথা উল্লেখ কৰিছে নেক্সট কোৱেশ্চন Which of the following determines that the Indian constitution is federal তলৰ কোনটোৰ মতে ভাৰতীয় সংবিধান যুক্তৰাষ্ট্ৰীয় তো অপচন কিটা যদি আমি পঢ়ি চাওঁ ইয়াৰ ভিতৰত অপচন ডি টু কাৰেক্ট আনসাৰ হ'ব ডিস্ট্ৰিবিউশন অফ পাৱাৰ্স বিটুইন দা সেন্টাৰ এণ্ড ষ্টেটছ অৰ্থাৎ কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত ক্ষমতাৰ বিভাজন নেক্সট কোৱেশ্চনটো হৈছে ফুল ফৰ্ম অফ এনচিপিচিআৰ ইজ এনচিপিচিআৰ ৰ সম্পূৰ্ণ ৰূপটো কি হয় তো বন্ধুসকল ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন এ নেশনেল কমিশন ফৰ প্ৰটেকশ্যন অফ চাইল্ড ৰাইটস তো এটো মনত ৰাখি দিব এটো ইম্পৰ্টেন্ট কোৱেশ্চন হয় পৰীক্ষাত আহিব পাৰে নেক্সট কোৱেশ্চন ইন হুইচ ইয়াৰ ওয়াজ দা ফাৰ্স্ট কম্পালসৰি প্ৰাইমেৰী এডুকেশ্যন এক্ট পাছড ইন আসাম অসমত কোন চনত প্ৰথম বাধ্যতামূলক প্ৰাথমিক শিক্ষা আইন গৃহীত হৈছিল তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ 1926 ত ঠিক আছে আৰু এই আইনখনে 6 ৰ পৰা 11 বছৰৰ ভিতৰৰ শিশুসকলৰ বাবে বাধ্যতামূলক প্ৰাথমিক শিক্ষা দিয়াৰ প্ৰৱৰ্তন ব্যৱস্থা কৰিছিল 6 ৰ পৰা 11 বছৰ মন ৰাখি দিব এটো 1926 তে আহিছিল এই আইনখন নেক্সট কোৱেশ্চন What are the three types of services that the Constitution of India envisages ভাৰতীয় সংবিধানে কেনে ধৰণৰ সেৱাৰ ইংগিত প্ৰদান কৰিছে তো ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ব অপচন সি অল ইণ্ডিয়া সাৰ্ভিসেছ
সেন্ট্ৰেল সাৰ্ভিসেছ এণ্ড ষ্টেট সাৰ্ভিসেছ অৰ্থাৎ সৰ্বভাৰতীয় সেৱা কেন্দ্ৰীয় আৰু ৰাজ্যিক সেৱা নেক্সট কোৱেশ্চন What is the name of the largest democracy in the world? পৃথিৱীৰ বৃহত্তম গণতান্ত্ৰিক দেশখনৰ নাম কি? তো এটো আমি সকলোৱে জানিব লাগে এখন হৈছে আমাৰ ভাৰত অপচন ডি টো কাৰেক্ট আনসাৰ হ'ব Next question What is the minimum age prescribed for election as the president of India? ভাৰতৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীজনৰ ন্যূনতম বয়স কিমান হোৱা উচিত মানে ৰাষ্ট্ৰপতি হ'বৰ কাৰণে ব্যক্তিজনৰ বয়স কিমান হ'ব লাগে আটাইতকৈ কম কিমান হ'ব পাৰে তো এটো হৈছে অপচন সি 35 years ঠিক আছে 35 বছৰ বয়সৰ পিছতে এজন ব্যক্তিয়ে ভাৰতৰ ৰাষ্ট্ৰপতি পদৰ কাৰণে তেওঁ মনোনয়ন পত্ৰ দাখিল কৰিব পাৰে Next question Where is the headquarters of the United Nations located? ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত তো ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন এ নিউয়ৰ্কত অৱস্থিত Next question টো হৈছে Who accords recognition to the various political parties are national or regional parties বিভিন্ন ৰাজনৈতিক আৰু আঞ্চলিক দলক কোনে স্বীকৃতি প্ৰদান কৰে শুদ্ধটো অপচন বি ইলেকশন কমিশনে অৰ্থাৎ নিৰ্বাচনী আয়োগে স্বীকৃতি প্ৰদান কৰে নেক্সট কোৱেশ্চনটো হৈছে হু ওয়াজ দ্য ফাৰ্স্ট প্ৰেসিডেন্ট অফ ইন্ডিয়ান ন্যাশনাল কংগ্ৰেছ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল তো ভাৰতীয় জাতীয় কংগ্ৰেছ অৰ্থাৎ যেটো আইএনসি বুলি কোৱা হয় ইন্ডিয়ান ন্যাশনাল কংগ্ৰেছ ইয়াৰ প্ৰথম সভাপতি আছিল অপচন বি ডব্লিউসি বেনাৰ্জী অৰ্থাৎ উমেশ চন্দ্ৰ বেনাৰ্জী নেক্সট কোৱেশ্চন When where the first general election held in India? ভাৰতৰ প্ৰথম সাধাৰণ নিৰ্বাচন কেতিয়া অনুষ্ঠিত হৈছিল তো কাৰেক্ট আনসাৰটো অপচন সি 1952 অৰ্থাৎ 1952 চনত পিছৰ প্ৰশ্নটো হৈছে Who conducts election to the office of the President of India? ভাৰতৰ ৰাষ্ট্ৰপতিৰ নিৰ্বাচন কোনে পৰিচালনা কৰে তো ভাৰতত যে ৰাষ্ট্ৰপতি নিৰ্বাচন হয় হেতু কোনে পৰিচালনা কৰে সুধিছে ইয়াৰ শুদ্ধটো হৈছে অপচন সি ইলেকশন কমিশন অফ ইন্ডিয়া এটো ভাৰতৰ নিৰ্বাচনী আয়োগ আছে সেই নিৰ্বাচনী আয়োগেই ৰাষ্ট্ৰপতিৰ নিৰ্বাচনটো পৰিচালনা কৰে নেক্সট কোৱেশ্চন What percentage of seats does a political party win to become an opposition party? কিমান শতাংশ আসন পালে এটা ৰাজনৈতিক দলে বিৰোধী দলৰ মৰ্যাদা লাভ কৰে তো এটো হৈছে অপচন এ 10% ঠিক আছে at least 10% আসন পাব লাগিব তেতিয়া সেই দলটো বিৰোধী দলৰ মৰ্যাদা লাভ কৰিব পাৰিব 10তকৈ যদি কম থাকে তেতিয়া নোৱাৰে আৰু 10তকৈ বেছি হলে কোনো প্ৰবলেম নাই নেক্সট কোৱেশ্চন Name the organ that decides the disputes regarding election of the president. ৰাষ্ট্ৰপতিৰ নিৰ্বাচনৰ সন্দৰ্ভত উৎপত্তি হোৱা বিবাদ নিষ্পত্তি কৰা সংস্থাটোৰ নাম কি তো ইয়াৰ শুদ্ধটো হৈছে অপচন এ দা সুপ্ৰিম কোৰ্ট ঠিক আছে ৰাষ্ট্ৰপতিৰ নিৰ্বাচনৰ সন্দৰ্ভত যদি কিবা বিবাদ হয় তেতিয়া হেতু নিষ্পত্তি কৰে উচ্চতম ন্যায়ালয়ে নেক্সট কোৱেশ্চন In which year was the voting age of voters reduced from 21 years to 18 years. ভোটদানৰ বয়স কোন চনত 21 বছৰৰ পৰা 18 বছৰলৈ হ্ৰাস কৰা হৈছিল আগতে নিম্নোক্ত ভোটদানৰ বয়সটো আছিল 21 বছৰ মানে 21 বছৰ হলেহে এজন ব্যক্তিয়ে ভোট দিব পাৰিব বা তেওঁ নাগৰিক হ'ব কিন্তু হেতু এতিয়া বৰ্তমান 18 বছৰ হ'ল তো হেতু 21 ৰ পৰা 18 লৈকে কেতিয়া কৰা হ'ল কোন চনত কৰা হ'ল তো এটো হৈছে অপচন ডি 1989 ত Next question Which of the following languages is used by UN? তলৰ কোনটো ভাষা ৰাষ্ট্ৰসংঘত ব্যৱহৃত হয় হিন্দী দিছে চীনা বড়ো জাপানী তো এটো কোনটো হ'ব ইয়াৰ শুদ্ধটো হৈছে অপচন বি চাইনিজ ঠিক আছে চীনা ভাষাটো ৰাষ্ট্ৰসংঘত ব্যৱহৃত হোৱা এটা ভাষা হয় Next question Where was a communist government first formed? কমিউনিষ্ট চৰকাৰ পোনপ্ৰথমতে ক'ত গঠন হৈছিল ইয়াৰ শুদ্ধটো হৈছে অপচন বি ইন্ডিয়া ঠিক আছে আমাৰ ভাৰতত কেৰালাত ঠিক আছে ভাৰতৰ কেৰালাত কমিউনিষ্ট চৰকাৰ পোনপ্ৰথমতে গঠন হৈছিল নেক্সট কোৱেশ্চন 25% of UN fund is contributed by ৰাষ্ট্ৰসংঘৰ 25% পুঁজি কোনখন দেশে আগবঢ়ায় তো ইয়াৰ শুদ্ধটো হৈছে অপচন বি দা USA অৰ্থাৎ আমেৰিকায়ে 25% পুঁজি আগবঢ়ায় ৰাষ্ট্ৰসংঘক Next question At present the total strength of the UN Security Council is
ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ মুঠ সদস্য সংখ্যা কিমান হয় বৰ্তমান সুধিছে তো এইটো হৈছে অপচন বি 15টা নেক্সট কোৱেশ্চন ইন হুইচ ইয়াৰ ওয়াজ দা নন এলাইন মুভমেন্টস ফাৰ্স্ট মিটিং হেল্ড গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ প্ৰথম বৈঠক কেতিয়া অনুষ্ঠিত হৈছিল তো ইয়াৰ শুদ্ধটো হৈছে অপচন বি 1961 ত হৈছিল নেক্সট কোৱেশ্চনটো হৈছে হুইচ কান্ট্ৰি হেজ দা লেন্থিয়েষ্ট ৰিটেন কনস্টিটিউশন তলৰ কোনখন দেশৰ আটাইতকৈ দীঘল সংবিধান আছে তো ইয়াৰ শুদ্ধটো হৈছে অপচন ডি আমাৰ ভাৰতৰ ঠিক আছে ভাৰতৰ আটাইতকৈ দীঘল লিখিত সংবিধান আছে নেক্সট কোৱেশ্চন ফ্ৰম হুইচ ডাটা ডিড দা কনস্টিটিউশন অফ ইণ্ডিয়া কাম ইনটু ফোৰ্স ভাৰতীয় সংবিধান কেতিয়া বলবৎ হৈছিল ইয়াৰ শুদ্ধটো হৈছে অপচন এ 1950 চনৰ 26 জানুৱাৰী তাৰিখে পিছৰ প্ৰশ্নটো হৈছে ডিউৰিং হুইচ পিৰিয়ড ডু ফাণ্ডামেণ্টেল ৰাইটছ আণ্ডাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যন ৰিমেইন ছাছপেণ্ডেড কোন সময়ত ভাৰতীয় সংবিধানৰ প্ৰদত্ত মৌলিক অধিকাৰসমূহ স্থগিত হৈ থাকে তো ইয়াৰ শুদ্ধটো হৈছে অপচন সি নেশ্যনেল ইমাৰ্জেঞ্চি যেতিয়া ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা হয় তেতিয়া যিখিনি আমাৰ মৌলিক অধিকাৰ আছে সেইখিনি স্থগিত হৈ থাকে নেক্সট কোৱেশ্চন দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া borrows the concept of Union of India from the Constitution of which country? ভাৰতীয় সংবিধানে ভাৰতৰ যুক্তৰাজ্যবাদৰ ধাৰণাটো কোন দেশৰ সংবিধানৰ পৰা ধাৰ কৰিছে তো এইটো হৈছে অপচন বি কানাডাৰ পৰা ধাৰ কৰিছে নেক্সট কোৱেশ্চন the central government has exclusive power in which schedule কেন্দ্ৰীয় চৰকাৰৰ কোনটো সূচীত একচেটিয়া ক্ষমতা আছে কারেক্ট आंसर तो ऑप्शन ए यूनियन लिस्ट अर्थात केंद्रीय सूचित नेक्स्ट क्वेश्चन तो होइसे हाउ मेनी सब्जेक्ट्स आर देयर इन द यूनियन लिस्ट केंद्रीय सूचित किमानटा विषय আছে तो यार শুদ্ধটো তো ऑप्शन डी 97 ঠিক আছে 97টা বিষয় আছে আজি ভিডিওৰ শেষৰ প্ৰশ্নটো হৈছে হাউ মেনি সাবজেক্টস ডাজ কনকারেন্ট লিষ্ট কন্টেইন সমবৰ্তী সূচিত কেইটা বিষয় আছে শুদ্ধটো হৈছে অপচন বি 52 ঠিক আছে সমবৰ্তী সূচিত 52টা বিষয় আছে তো বন্ধুসকল আজিৰ ভিডিওত আমি একেটা কোৱেশ্চনে চালো যদি আপোনালোকৰ কোৱেশ্চনখিনি ভাল লাগে ভিডিওটো এটা লাইক কৰি দিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব কাৰণ এনে ধৰণৰ ভিডিও আগন্তুক আপোনালোকে ডেইলি পাই থাকিব আৰু যদি আপোনালোকৰ আৰআৰবি গ্ৰুপ ডিৰ পিডিএফ খিনি লাগে তেতিয়া হলে আমাক মেছেজ কৰিব এটো আমাৰ WhatsApp নম্বৰ হয় 8133840965 এই নম্বৰটোত আমাক মেছেজ কৰি আপোনালোকে জনাই দিব যে আৰআৰবি গ্ৰুপ ডিৰ পিডিএফ খিনি লাগে তো কেৱল 99 টকা এটা পেমেন্ট কৰিলে আমি আপোনালোকক গোটেইখিনি সাবজেক্টৰ পিডিএফ সেন্ড কৰি দিম ধন্যবাদ